ঐশ্বৰ্য ৰাণীৰ তুলনাত মোৰ অৰ্থ সম্পত্তি কিমান তুচ্ছ ৰূপে গুণে মহাৰাণী শৈবা মোৰ এজনী সামান্য দাসীৰ সমানো নহয় কিন্তু সেই শৈবা আজি সেই বিশাল অযোধ্যাৰ ৰাজৰাণী আৰু মই এটা সামান্য ৰাজভাতাৰ পত্নী ৰাণীৰ চৰণৰ দাসী ৰাণীৰ চৰণৰ দাসী মিছা ৰাণী হ'ব নোৱাৰিলে মোৰ জীৱনেই মিছা কাবেৰী কোন আপুনি তুমি ৰাজপ্ৰসাদৰ নিমন্ত্ৰণ ৰক্ষা নকৰি ইয়ালৈ কিয় গুচি আহিলা নাহিম কিয় নাথ ৰাণীৰ দাসীবিলাকে বিচিত্ৰ অলংকাৰ পৰিধান কৰি মোক অভ্যৰ্থনা কৰিবলৈ আহে মই কি তাৰ অৰ্থ বুজি নাপাওঁ মোৰ কি লাজ নাই তুমি ভুল বুজিছা কাবেৰী মহাৰাণী শৈবা যে কি ধাতুৰে নিৰ্মিত তাক তুমি নাজানা কাবেৰী জানো সকলো জানো এয়া ভগৱানৰ অবিচাৰ নহ'লে মোক ৰাজৰাণী আসনে মোক নোহোৱালেহেঁতেন নে মই ৰাণী শৈবাতকৈ কোন গুণে কিহত নিজৰ অৰ্থ সম্পত্তিক লৈ সন্তোষ থাকা কাবেৰী ভাবি লোৱাচোন কাবেৰী এয়া আমাৰ প্ৰতি ভগৱানৰ দয়া ভগৱানৰ দয়া কাবেৰী দয়া নহ'ব নেকি ভাবি চোৱাচোন এবাৰ মাত্ৰ ভাবি চোৱা দয়া নহ'ব নেকি ক'ত আছিলা তুমি আৰু আজি আহি ক'ত পালাহি এয়া জানো ভগৱানৰ দয়া নহয় কাবেৰী হ'লেও ইমান সহজতে এই কাবেৰীৰ মুখত হাঁহি নিবিৰিঙে এটা সামান্য ৰাজভাতাৰ পত্নীৰ মুখত হাঁহিয়ে শোভা নাপায় ৰাণীৰ অনন্ত ঐশ্বৰ্য মই নিজ চকুৰে দেখি আহিছো আৰু সেই দৰিদ্ৰ ৰাজভাতাৰ ঘৰত যেনি চাওঁ তেনি দেখো কেৱল কান্দোনৰ ধ্বনি কিয় নাথ কিয় ভগৱান নাৰীৰ কি উচ্চাকাংক্ষা কাবেৰী এদিন তুমি ক'ত আছিলা আৰু আজি আহি ক'ত পালাহি শত দাসী আজি তোমাৰ সেবিছে চৰণ তথাপিতো তোমাৰ মনৰ অভিলাষ পূৰ্ণ নহ'ল কোৱা কাবেৰী কি পালে তোমাৰ মনৰ অভিলাষ পূৰ্ণ হ'ব কোৱা কাবেৰী কোৱা ৰাজত্বই সি মোক শোভা কৰিব কি হ'ল একেবাৰে উৎসৱ খাই উঠিল যে স্বামী ৰাজত্ব আমাক কোনে দিব আমি যে পৰানুগ্ৰহী চাওক স্বামী ৰাজত্ব কোনোবাই হাতত তুলি দিয়া বস্তু নহয় যাৰ দুবাহুত শক্তি আছে সিহে ৰজা হোৱাৰ যোগ্য আপুনিতো পদমৰত বসুধা বিদীৰ্ণ হ'ব পাৰে সামান্য ৰাজ্য এখন কি জয় কৰিব নোৱাৰে স্বামী মোৰ তুলক স্বামী কিয় চিৰদিন পৰৰ হৰিৰ তলত পৰি থাকিব বিচাৰিছে মহাৰাজ হৰিচন্দ্ৰ আপোনাতকৈ কোন গুণে কিহত শ্ৰেষ্ঠ যাৰ দুবাহুত শক্তি আছে সিহে ৰজা হোৱাৰ যোগ্য মানে তুমি মোক দাদাৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবলৈ কৈছা নহয় জানো স্বামী মই তাকে কৈছো স্বামী ধন্য তোমাৰ উচ্চাকাংক্ষা ধন্য তোমাৰ
যি দাদাই কোনোদিন মোক ভিত্ত বুলি ভবা নাই তেওঁৰ বিৰুদ্ধে তুমি মোক অস্ত্ৰ ধৰিবলৈ কৈছা মন্ত্ৰী ৰঘুদেৱৰ কন্যা হৈ তুমি কাবেৰী ইমান ইমান নীচ দ্বিতীয়বাৰ আৰু তুমি এনে বাক্য উচ্চাৰণ নকৰিবা মন্ত্ৰী ৰঘুদেৱে শুনিলে তেওঁ তৰোৱালেই তোমাক বিখণ্ডিত কৰিবলৈ কুণ্ঠিত নহ'ব কাবেৰী সেই কথা মই ভালদৰে জানো আৰু আপুনিও জানি থওক স্বামী দাসী বৃত্তি কৰিবলৈ এই কাবেৰীৰ জন্ম হোৱা নাই বিধাতাই লিখিছে এদিন হেনো মই ৰাজৰাণী হ'ম বিধাতাই যেতিয়া মোৰ ভাগ্যলিপি লিখিব পাৰিছে তাক কাৰ্যত পৰিণত কৰাৰ শক্তিও মোৰ হাততেই আছে স্বামী এয়া তোমাৰ ভুল স্বামী এটা কথা জানি থব আপুনি যদি মহাৰাজ হৰিশ্চন্দ্ৰৰ ভয়ত শিয়ালৰ দৰে মাটিত গাঁত খান্দি সোমাই সেই কাবেৰীয়ে থিয় দিব ৰণচণ্ডীৰ মনত ৰাখিব সেই কাবেৰীয়ে থিয় দিব ৰণচণ্ডী ৰূপে কাবেৰী কি কৰোঁ মই এফালে ভাতৃৰ অপত্য স্নেহ আৰু আনফালে কাবেৰীৰ অযোধ্যাৰ ৰাজৰাণী হোৱাৰ প্ৰবল উচ্চাকাংক্ষা কি কৰোঁ মই নহয় মই কাবেৰীৰ মনৰ অভিলাষ পূৰ্ণ কৰিবই লাগিব কাবেৰী মোৰ পত্নী স্বামী হিচাপে কাবেৰীৰ মনৰ অভিলাষ পূৰ্ণ কৰাটো মোৰ কৰ্তব্য কাবেৰী তোমাৰ অভিলাষ মই পূৰ্ণ কৰিম এই বিষয়ে মই দেৱব্ৰতৰ লগত আলোচনা কৰোঁগৈ